আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটো সমগ্ৰ ৰাজ্যই ক্ৰীড়া দিৱস হিচাপে পালন কৰিছে। আজিৰ এই সুন্দৰ দিনটোতে আমি সৰু সজাই ক্ৰীড়া প্ৰকল্পটোক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাঙ্কিত কৰিছোঁ। অসমত বহুতো প্ৰবাদ প্ৰতিম পুৰুষৰ জন্ম হৈছে। জীৱন্ত কালত আমি তেখেতসকলক যি ধৰণে সন্মান জনাব লাগিছিল বহু ক্ষেত্ৰত আমি সন্মান জনাব পৰা নাছিলোঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাও ইয়াৰ ব্যতিক্ৰম নহয়। ৰাজ্য চৰকাৰে সেয়েহে এক ঐতিহাসিক সিদ্ধান্ত লৈছিল যে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাক জীৱন্ত কালতে আমি তেখেতৰ নাম জীয়াই ৰখাৰ প্ৰচেষ্টা ল'ম আৰু তেখেতে যাতে তাক স্বচক্ষুৰে দেখি যাব পাৰে। আজি সৰু সজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে উৎসৰ্গিত কৰি আমি সঁচাকৈয়ে নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞ অসমীয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক কৃতজ্ঞতা জনোৱাৰ এটা সুযোগ পালে। আজি ক্ৰীড়া দিৱসত নেশ্যনেল গেমছত বঁটাপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি আৰু সুব্ৰত কাপত চূড়ান্ত প্ৰতিযোগিতাত চেম্পিয়ন হোৱা বেতকুছি হাইস্কুলৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাকে আদি কৰি বহুতো ক্ৰীড়া ৰত্নক আজি আমি স্বীকৃতি দিছোঁ। মই সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটো সমগ্ৰ ৰাজ্যই ক্ৰীড়া দিৱস হিচাপে পালন কৰিছে। আজিৰ এই সুন্দৰ দিনটোতে আমি সৰু সজাই ক্ৰীড়া প্ৰকল্পটোক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাঙ্কিত কৰিছোঁ। অসমত বহুতো প্ৰবাদ প্ৰতিম পুৰুষৰ জন্ম হৈছে। জীৱন্ত কালত আমি তেখেতসকলক যি ধৰণে সন্মান জনাব লাগিছিল বহু ক্ষেত্ৰত আমি সন্মান জনাব পৰা নাছিলোঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাও ইয়াৰ ব্যতিক্ৰম নহয়। ৰাজ্য চৰকাৰে সেয়েহে এক ঐতিহাসিক সিদ্ধান্ত লৈছিল যে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাক জীৱন্ত কালতে আমি তেখেতৰ নাম জীয়াই ৰখাৰ প্ৰচেষ্টা ল'ম আৰু তেখেতে যাতে তাক স্বচক্ষুৰে দেখি যাব পাৰে। আজি সৰু সজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে উৎসৰ্গিত কৰি আমি সঁচাকৈয়ে নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞ অসমীয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক কৃতজ্ঞতা জনোৱাৰ এটা সুযোগ পালে। আজি ক্ৰীড়া দিৱসত নেশ্যনেল গেমছত বঁটাপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি আৰু সুব্ৰত কাপত চূড়ান্ত প্ৰতিযোগিতাত চেম্পিয়ন হোৱা বেতকুছি হাইস্কুলৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাকে আদি কৰি বহুতো ক্ৰীড়া ৰত্নক আজি আমি স্বীকৃতি দিছোঁ। মই সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটো সমগ্ৰ ৰাজ্যই ক্ৰীড়া দিৱস হিচাপে পালন কৰিছে। আজিৰ এই সুন্দৰ দিনটোতে আমি সৰু সজাই ক্ৰীড়া প্ৰকল্পটোক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে নামাঙ্কিত কৰিছোঁ। অসমত বহুতো প্ৰবাদ প্ৰতিম পুৰুষৰ জন্ম হৈছে। জীৱন্ত কালত আমি তেখেতসকলক যি ধৰণে সন্মান জনাব লাগিছিল বহু ক্ষেত্ৰত আমি সন্মান জনাব পৰা নাছিলোঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাও ইয়াৰ ব্যতিক্ৰম নহয়। ৰাজ্য চৰকাৰে সেয়েহে এক ঐতিহাসিক সিদ্ধান্ত লৈছিল যে আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাক জীৱন্ত কালতে আমি তেখেতৰ নাম জীয়াই ৰখাৰ প্ৰচেষ্টা ল'ম আৰু তেখেতে যাতে তাক স্বচক্ষুৰে দেখি যাব পাৰে। আজি সৰু সজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে উৎসৰ্গিত কৰি আমি সঁচাকৈয়ে নথৈ আনন্দিত হৈছোঁ। কৃতজ্ঞ অসমীয়াই অৰ্জুন ভোগেশ্বৰ বৰুৱাক কৃতজ্ঞতা জনোৱাৰ এটা সুযোগ পালে। আজি ক্ৰীড়া দিৱসত নেশ্যনেল গেমছত বঁটাপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি আৰু সুব্ৰত কাপত
চূড়ান্ত প্ৰতিযোগিতাত চেম্পিয়ন হোৱা বেতকুচি হাইস্কুলৰ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাকে আদি কৰি বহুতো ক্ৰীড়া ৰত্নক আজি আমি স্বীকৃতি দিছোঁ। মই সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।